টি-20 বিশ্বকাপৰ ছেমিফাইনেলত ভাৰত ছুপাৰ 8ৰ অন্তিম মেচত ভাৰতৰ হাতত পৰাস্ত ৱেষ্ট ইণ্ডিজ। ভাৰতৰ বিজয়ৰ নায়ক সঞ্জু চেমছনৰ দুৰ্দান্ত ইনিংছ। দেওবাৰে কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ'ল চলিত টি-20 বিশ্বকাপৰ অন্তিমখন ছুপাৰ 8ৰ ৰোমাঞ্চকৰ মেচ। ছেমিফাইনেলত উপনীত হোৱাৰ লক্ষ্যৰে ক্ৰীজত নামিল ভাৰত আৰু ৱেষ্ট ইণ্ডিজ। প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 20 অভাৰত 4টা উইকেট হেৰুৱাই ৱেষ্ট ইণ্ডিজে সংগ্ৰহ কৰে 195 ৰান। প্ৰত্যুত্তৰত 19.2 অভাৰতে 5টা উইকেট হেৰুৱাই 199 ৰান সংগ্ৰহেৰে বিজয় লক্ষ্যত উপনীত হয় টীম ইণ্ডিয়া। মেচখনত ভাৰতৰ বাবে বিজয়ৰ নায়কত পৰিণত হ'ল সঞ্জু চেমছন। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে 50টা বলৰ বিপৰীতে অপৰাজিত 97 ৰানৰ দুৰ্দান্ত ইনিংছ খেলি সঞ্জুৱে ভাৰতক দিলে জয়ৰ উপহাৰ। সঞ্জুৰ ইনিংছত আছে 12টা 4 আৰু 4টা ছিক্সাৰৰ সমাহাৰ। অভিষেক শৰ্মাই 10 ৰান, ঈশান কিষাণে 10 ৰান, সূৰ্যকুমাৰে 18 ৰান, তিলক বাৰ্মাই 27 ৰান, হাৰ্দিক পাণ্ডিয়াই 17 ৰান, শিৱম দুবেয়ে 8 ৰানৰ অৱদান আগবঢ়োৱাৰ পাছত চাপৰ মাজতো জয়ৰ লক্ষ্যত দলক উপনীত কৰালে ভাৰতীয় অপেনাৰ সঞ্জু চেমছনে। মেচখনত সঞ্জু চেমছনৰ বেটিং শৈলীয়ে দৃষ্টি আকৰ্ষণ কৰিলে বিশ্ববাসীৰ। পৰিপক্কতা, ধৈৰ্য আৰু দক্ষতাৰে ইনিংছ খেলিছিল সঞ্জু চেমছনে। আৰম্ভণিৰ পৰাই সঞ্জুৱে দ্ৰুতগতিত ৰান সংগ্ৰহ কৰিছিল। সঞ্জুৱে 4 আৰু 6ৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে তেওঁ প্ৰয়োজন অনুসৰি 1 আৰু 2 ৰানো সংগ্ৰহ কৰিছিল। উল্লেখ্য যে 2015 চনতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত পদাৰ্পণ কৰিছিল সঞ্জু চেমছনে। তাৰ পাছত প্ৰায় 11 বছৰৰ পাছত 2026ৰ টি-20 বিশ্বকাপ খেলাৰ সুযোগ লাভ কৰিছিল সঞ্জুৱে। একাংশই সঞ্জু চেমছনৰ কেৰিয়াৰক লৈ উত্থাপন কৰিছিল বহু প্ৰশ্নৰ। কিন্তু মানুহৰ সমালোচনাৰ ঊৰ্ধ্বত পলমকৈ হ'লেও সুযোগ পোৱা চেমছনে প্ৰমাণ কৰিলে নীৰৱতাৰ শক্তি কিমান। অতি শান্ত প্ৰকৃতিৰ সঞ্জুৱে নিজা কেৰিয়াৰৰ প্ৰথমখন টি-20 বিশ্বকাপতে দেখুৱাই দিলে যে সঞ্জু চেমছন মানে হ'ল বেটিং তাণ্ডৱৰ অন্য নাম। প্লেয়াৰ অৱ দ্য মেচৰ সন্মান গ্ৰহণ কৰাৰ সময়ত মনৰ কথা সঞ্জু চেমছনে ক'লে এনেদৰে: অভিষেকৰ পৰাই ৰৈ আছিলোঁ এই দিনটোলৈ। এয়া মোৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ দিন। মই যদিও 60খন খেল খেলিছোঁ, 100খন খেল চাইছোঁ। ইফালে ৱেষ্ট ইণ্ডিজক 5 উইকেটত পৰাস্ত কৰি পেভিলিয়নমুখী সঞ্জুক অধিনায়ক সূৰ্যকুমাৰ যাদৱে নিজৰ টুপী খুলি মূৰ দোৱাই জনালে কৃতজ্ঞতা। আনন্দত আত্মহাৰা হৈ পৰিল কলকাতা ইডেন গাৰ্ডেনৰ অনুৰাগী দেশৰ কোটি কোটি জনতা। বিশ্বৰ বাঘা বাঘা ক্ৰিকেটাৰেও উচ্চ প্ৰশংসা কৰিছে সঞ্জু চেমছনক। অহা 5 মাৰ্চত মুম্বাইৰ ৱাংখাড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ'ব লগা দ্বিতীয়খন ছেমিত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ভাৰত। ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ আশা, ছেমিফাইনেলত ইংলেণ্ডক ধৰাশায়ী কৰি ফাইনেলত উপনীত হওক টীম ইণ্ডিয়া। সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত 2026ৰ টি-20 বিশ্বকাপৰ খিতাপ দখল কৰক মেন ইন ব্লুৱে। নিউজ ডেস্ক ৰিপৰ্ট, গোগো স্পৰ্টছ এনে। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উছু, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাক চিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493। ইমেইল sanju_regal@rediffmail.com।